মিচিং জনগোষ্ঠীৰ 4 যুৱকৰ হত্যাই জোকাৰিছে সমগ্ৰ অসম। আজিৰ ভিডিঅ'টো বনোৱা অৰ্থই হৈছে তদন্ত লাগে, ন্যায় লাগে আমাক। চাওকচোন, মাথো কান্দি আছে, কিয়নো নিজৰ আপোন পুত্ৰক বা ভায়েকক হেৰুৱালে এইসকল লোকে। 4টা পৰিয়ালৰ 4টা ডেকা ল'ৰা হেৰুৱাব লগা হ'ল বাংগালোৰত। কেনেধৰণে মৃত্যু হয়, প্ৰশ্ন উঠে আচলতে। কেনেধৰণে 4 যুৱকৰ মৃত্যু হয় বন্ধ কোঠাত, এটা বন্ধ কোঠাত। তেওঁলোকে নিশা খাদ্য খোৱাৰ সময়ত খাদ্যত কোনোবাই বিষ দিছিল নেকি, তেনেধৰণৰ প্ৰশ্ন উঠিব পাৰে বহুতৰো। আৰু শুনামতে তেওঁলোকৰ কোঠাত গেছ লিক হৈ থকাৰ কথা গম পোৱা গৈছে। এয়া সম্ভৱ হ'ব পাৰে জানো? গেছ লিক হ'লে জানো একেলগে 4 যুৱকৰ মৃত্যু হ'ব পাৰে জানো? আপোনালোকে কি কয়? তদন্তৰ দৰকাৰ। অসম চৰকাৰে বাংগালোৰ চৰকাৰক যদি অকণো জোৰ নিদিয়ে তেনেহ'লে তদন্তই হৈ থাকিব। জোৰ দিব লাগিব। যদিহে জোৰ দিয়ে তেনেহ'লে তদন্তই সফলতা লাভ কৰিব বুলি ভাবোঁ। যি কেইজন ডেকা ল'ৰা আচলতে হেৰুৱালে, তেওঁলোকৰ মাক বাপেকে, ককায়েক ভায়েক ভনীয়েকে, সেইসকল লোকে ন্যায় পাব বুলি আশা ৰাখোঁ। এইকেইখন ছবি চাওক, এবাৰ চাওক। এইকেইখন ছবিলে চালে আপোনালোকে কি ভাবিছে? এইসকল ডেকা 4জন ল'ৰাৰ আচলতে মৃত্যু হ'ব পাৰে জানো? চেহেৰাকেইটা চাওকচোন এবাৰ। কেতিয়াবা মৃত্যু হোৱা বুলি ভাবিব জানো ফটোকেইখন দেখিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে দোষীয়ে উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ। আপোনালোকেও বিচাৰে নিশ্চয়।